বিহু সন্মিলন বাতিল কৰাত বিপাঙত পৰিছে 63 সংখ্যক চিচিবৰ্গ কেন্দ্ৰীয় বিহু সন্মিলন উদযাপন সমিতি। সংবাদমেল যোগে জনালে এই কথা। সম্প্ৰতি চলি থকা ভাৰত পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাতিল কৰিবলৈ নিৰ্দেশ দিছে অসমত চলি থকা সকলো বিহু সন্মিলনৰ কাৰ্যসূচী। 10 মে'ৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ কথা আছিল 63 সংখ্যক চিচিবৰ্গ কেন্দ্ৰীয় বিহু সন্মিলন। ইতিমধ্যে আয়োজক সমিতিয়ে 90% প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল যদিও ৰাজ্যৰ পৰা পাবলগীয়া বৰঙণিসমূহ সংগ্ৰহ হোৱা নাছিল। ৰাজ্যৰ পৰা সংগ্ৰহ হৈছিল 86,700 টকা। কিন্তু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰিলে মুঠ 1,10,250 টকা। তেওঁলোকৰ গাঁঠিৰ পৰা খৰচ হ'ল মুঠ 23,550 টকা। এতিয়া বিহু সন্মিলনখন বাতিল কৰাৰ বাবে ধন অহাৰ সকলো পথ বন্ধ হৈ যোৱাত বিপাঙত পৰিছে নিবনুৱা যুৱককেইজন। আজি চিচিবৰ্গত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। লগতে ৰাজ্যক সহায় সহযোগিতা আগবঢ়াই তেওঁলোকক সকাহ দিবলৈ আহ্বান জনায়। আমি 63 সংখ্যক চিচিবৰ্গ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমি উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছিলোঁ। 9 মে' দিনাখন মুখ্যমন্ত্ৰীৰ যি আহ্বান, দেশৰ যি যুদ্ধকালীন পৰিস্থিতিৰ সন্দৰ্ভত যিটো আহ্বান জনালে, তেওঁ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আমি চিচিবৰ্গ কেন্দ্ৰীয় ৰঙালী বিহু 63 সংখ্যক চিচিবৰ্গ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন আমি বাতিল কৰিলোঁ বুলি 9 তাৰিখৰ সন্ধিয়া দিনা আমি ৰাজহুৱাকৈ ঘোষণা কৰিলোঁ। আমি কিছু সংখ্যক মানুহৰ পৰা ধৰক দান দক্ষিণাও ধৰক লৈছিলোঁ আৰু সেই ক্ষেত্ৰত এতিয়া আমি কিছু এই দান দক্ষিণাখিনি ল'লোঁ, ক'ৰ পৰা কেনেকৈ ল'লোঁ ধৰক আমি কাক কেনেকৈ দিব লগা হ'ল, আমি এই বিষয়বস্তুখিনি আমি ৰাইজৰ আগত অৱগত কৰিব বিচাৰি আজি এই প্ৰেছ মিটটো আমি আগবঢ়াইছোঁ। যিকোনো এটা অনুষ্ঠান আয়োজন কৰাৰ প্ৰথমতে ধৰক কিছুমান উদ্যোক্তাই কিছুমান খৰচা নিজে বহন কৰিব লগা হয়, যিহেতু দান দক্ষিণাখিনি পাছতে আহে। যিসকল ৰাইজে বা যিসকল ব্যক্তিয়ে ধৰক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে তেওঁলোকে এই বিষয়ে অৱগত। খালি এনেকুৱা ধৰণৰ হয়, বিহু এখন আয়োজন কৰাৰ সময়ত একেবাৰে শেষৰ মুহূৰ্তত বা বিহুৰ আগদিনাখনহে প্ৰায়খিনি পইচা বা যিখিনি যোনে যিসকলে দাতাই বা যিসকল সন্মানীয় দাতাই আমাক দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, বিহুৰ আগদিনাখন বা বিহুৰ হৈ থকা অৱস্থাতহে আমাক দিয়ে। তেনেস্থলত আমি কিছুমান তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি মৰ্মে আমি কিছুমান কাম আমাৰ নিজৰ পকেটৰ ধনেৰে হৈও কেতিয়া কিছুমান কাম কৰিব লগা হয় বা কাৰোবাক আগধন হিচাপে দিব লগা হয়। তেনে ক্ষেত্ৰত আমাৰ এবাৰ চিচিবৰ্গ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনৰ উদ্যোক্তাসকলে যথেষ্টখিনি আৰ্থিকভাৱে অলপ বিপদতে পৰি আছোঁ। কাৰণ যিহেতু এই সময়ত আমাৰ টকা পইচাখিনি আমি আহিব বুলি ভাবি আছিলোঁ আৰু সেইখিনি সময়তে ধৰক মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিলে। আহ্বান মৰ্মে আমি এতিয়া প্ৰশাসনক নুই কৰিব নোৱাৰিলোঁ আৰু ৰাইজেও এতিয়া আমাক ধৰক বিভিন্ন মহলৰ পৰা বা বিভিন্ন সামাজিক মাধ্যমৰ পৰা ধৰক প্ৰশ্ন কৰা নাই, হয়তো কোনোবা কৰিবও পাৰে, হয়তো সেইটো চাগে ভাবি আমি আজি ৰাজহুৱাকৈ গোটেই কথাখিনি আমি বিতংভাৱে ক'ম বুলি আজি প্ৰেছ মিটখন আগবঢ়াইছোঁ। আৰু আমি কিছুমান খৰচ বহন কৰিলোঁ, এই খৰচ বহনখিনি আপোনালোকৰ আগত প্ৰথমে অৱগত কৰি লওঁ। খৰচ হিচাপে আমি প্ৰথম পেণ্ডেলৰ আগধন হিচাপে আমি দিছিলোঁ 25,000 টকা। গামোচা মোটামুটি আমাৰ 100খনৰো অধিক আমাৰ গামোচা প্ৰয়োজন হয়। গামোচা আমি শিপিনী ব'বৰ কাৰণে দিছিলোঁ, তেওঁলোকে আমাক দিলে এতিয়া। আৰু সেই গামোচাৰ বাবদ 14,400 টকা। জাপি আনিছিলোঁ আমি নলবাৰীৰ পৰা। জাপিৰ বাবদ খৰচ হৈছিল আমাৰ 14,000 টকা আৰু নলবাৰীৰ পৰা পঠাই দিয়া ভাড়া 500 টকা। শব্দ আৰু পোহৰৰ বাবদ আমি আগধন দিছিলোঁ 10,000 টকা। গোহাৰিৰ বাবদ আমাৰ 15,000 টকা। বেনাৰ পোষ্টাৰ এনেকুৱা গেটৰ বেনাৰ, মঞ্চৰ বেনাৰ এনেকৈ কৰি আমাৰ 6,000 টকা। হাজিৰা বিনিময়ত আমি খৰচ বহন কৰিছিলোঁ 3500 টকাৰ। আৰু ফিল্ডখনত অলপ মাটি পেলাব লগা হৈছিল, তাৰ বাবতো আমি অলপ চলাই দিয়া বিনিময়ত গোটেই সম্পূৰ্ণ খৰচ লিখি থৈছোঁ আমি 450 টকা মানুহ এজন লগাইছিলোঁ। আৰু অনুমতি যিটো পাৰ্মিশ্যন, প্ৰশাসনৰ পৰা যিটো পাৰ্মিশ্যন ল'ব লাগে, পাৰ্মিশ্যনৰ বাবতো আমাৰ খৰচা হৈছিল 2,000 টকা। আমাৰ এইখিনি গামোচা অলপ সৰুকৈ তৈয়াৰ কৰা হয়, যিখিনি আমি ফ্লেগ হিচাপে আমি ধৰক পতাকাস্থলীত লগাওঁ, সেই গামোচাখিনিৰ বাবদ আমি খৰচ বহন কৰিছিলোঁ 2100 টকাৰ। আৰু আমাৰ একেবাৰে সাংস্কৃতিক সন্ধিয়া আৰু মুকলি সভাত এজন ভাল ফটোগ্ৰাফাৰ আহে, আমি প্ৰতি বছৰে তেওঁক নিমন্ত্ৰণ দি আহিছোঁ। তেখেতকো আগধন হিচাপে আমি 500 টকা দিলোঁ। অলপ সৰু বাৰ প্ৰয়োজন হয় ফ্লেগ লগাবৰ কাৰণে, সেই বাৰখিনিতো আমি 1300 টকাৰ ভৰিছোঁ। যাতায়াত বা মালবাহী গাড়ী, টমটম এনেকুৱা খৰচ আছিলে আমাৰ 2300 টকাৰ। তেলৰ বা গাড়ী মটৰচাইকেলত ভৰোৱা তেলৰ বাবদ আমাৰ খৰচা হৈছিল 4100 টকাৰ। কাগজ পাতি ৰিচিপ্ট বুকত আমাৰ এনেকুৱা খৰচা হৈছিল 2900 টকাৰ। খোৱা বোৱা দামত বাবদ আমাৰ খৰচা হৈছিল 4,200 টকাৰ। আৰু আমি শিল্পীক আগধন দিছিলোঁ, আৰু ঘূৰাই নোপোৱাটোৱে কৈছোঁ আৰু, কাৰণ তেওঁ দিলে আমাক অলৰেডি ঘূৰাই, আমি 2,000 টকা এটা আমি ঘূৰাই নাপালোঁ। সৰ্বমুঠ আমাৰ খৰচা হৈছিলে 1,10,250 টকাৰ। আৰু আমি
ৰাইজৰ পৰা সংগ্ৰহ কৰি পাইছিলোঁ 86,700 টকাৰ, আৰু এতিয়া আমাৰ সমিতিৰ পাব লগা পইচা আছে 23,550 টকাৰ। এই প্ৰেক্ষাপটত আমাৰ এনেকুৱা জটিল হৈছে, কাৰণ আমি ধৰক এতিয়া নিজাববীয়া যি আগধন আমি আগবঢ়াইছিলোঁ, এইখিনি আমি ধৰক ৰাইজে যেতিয়া ধৰক কোনোবাই প্ৰতিশ্ৰুতি দিছিলে আমাক যে তোমালোকক 10,000 টকা এখন বিহু সন্মিলনৰ কাৰণে দিম, বা কোনোবাই 2,000 টকা এখন দিম, বা কোনোবাই 5,000 টকা দিম, বা কোনোবাই 500 টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। যেতিয়া নেকি আমি বিহু বাতিল কৰিলোঁ বুলি আমি ঘোষণা কৰিলোঁ, ঘোষণা কৰাৰ পিছতো এইসকল দাতাই বা পিছকি দিলে, বা তেওঁলোকেতো এতিয়া ক'ৰবাত খুজিবলৈও আমাৰ সুবিধা নাই কোনো ধৰণৰ। গতিকে আমি এতিয়া সমিতি যিসকল আমাৰ উদ্যোক্তা আছিলোঁ, তেওঁলোকৰ মানে আমাৰ সবেই মানে এতিয়া বিপদৰ সন্মুখীন হৈছোঁ। কাৰণ কেলৈ 23,550 টকাৰ আমাৰ উদ্যোক্তাসকলৰ মানে পইচা আমাৰ এই বিহুখনৰ নামত আমাৰ খৰচা হৈ আছে। আৰু পেণ্ডেলৰ যিজন ব্যক্তি নামৰ সৈতে উল্লেখ কৰি দিব লাগিব, আমাৰ পদ্ম বিকাশ ভূঞা। তেখেতে অলৰেডি মানে তেওঁ সম্পূৰ্ণ পেণ্ডেলটো সাজি উলিয়াইছিলে। তেওঁ 95% তেওঁৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈছিলে, আৰু তেওঁ এতিয়া সবাতকৈ তেওঁৰ বেছি লছ হৈছে বুলি আমাক তেওঁ জনাইছে। কিন্তু তেওঁ দাবী কৰা নাই যে মোক দিব লাগিব বুলি। কিন্তু তেওঁ 10-15জন কৰ্মচাৰী লগাই, হাজিৰা লগাই তেওঁ, আৰু তেওঁ এতিয়া ফিল্ডৰ পৰাও তেওঁ বাঁহখিনি তেওঁ ঘৰলৈ নিব লাগিব। সেই বিনিময়ত তেওঁ আমাৰ পৰা কিবা এটা বিচাৰিছে, সেইটো যুক্তিসংগত কথা। তেওঁ এতিয়া অলৰেডি তেওঁ লছ খাইছে, লছৰ বিনিময়ততো আমি তেওঁক একো দিব নোৱাৰিছোঁ। কিন্তু বস্তু কিন্তু ঘৰত নিব হ'লে ধৰক গাড়ী ভাড়া, হাজিৰাই ধৰক লগাই পিনি তেওঁ বস্তুখিনি এৰাব লাগিব। এনেকুৱা বাবদো তেওঁ কিবা এটা বিচাৰিছে। এই বিচৰা বিনিময়ত আমাৰ পইচা ঘূৰি আহিব লগা এটা সুবিধা আছে, য'ত আমি শব্দত 10,000 টকা দিছোঁ। বাকী ঘূৰি আহিব লগা কোনো ইয়াত সুবিধা নাই, কাৰণ কোনো এটা ঘূৰি আহিবলগীয়া চ'চে নাই। এখন গোহাৰিখনৰ আমি গোটেই বস্তুখিনি আমি ক্লিয়াৰ কৰিছোঁ। ধৰক ৰিচিপ্ট বুক আছিলে, আমাৰ ৰিচিপ্ট বুক আছিলে, এইবিলাকতো আমাৰতো কোনো ধৰণৰ ঘূৰাই লোৱা বস্তু নহয়। বা গাড়ীত তেল ভৰাইছোঁ, ক'ৰবাত বাঁহ কাটি আনিছোঁ, এইবিলাকতো আমাৰ ঘূৰি অহা বস্তু নহয়। এটাই চ'চ আছে, পইচা এটা ঘূৰি আহিলে এইটো আমি মিলাই দিছোঁ, আৰু এটা পইচা ঘূৰি অহা নাই আমালৈকে। ঘূৰি আহিব, এইটো হৈছে শব্দ আৰু পোহৰত যিটো আমাৰ আগধন দিছিলোঁ 10,000 টকা, এইটো ঘূৰি আহিব। আৰু এই 10,000 টকাটো আমি ঘূৰি আহিব যেতিয়া আমাৰ যিটো 23,000 টকা সোমাই আছে, এইটোতো আমি ধৰাই নাই। কাৰণ যিহেতু তেওঁলোকক আমি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ, বা আগধন দিয়া হিচাপে দিছিলোঁ, বা দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলোঁ। গতিকে তেওঁক যিয়ে নহওক মিলা বিচাৰ হিচাপত আমি আৰু 10,000 টকা তেওঁক আমি দিম বুলি ভাবি আছোঁ মনত। কিন্তু এতিয়া 10,000 টকা বিনিময়ত হয়তো কোনোবা ব্যক্তি এনেকুৱা থাকে যে মই 1,000 টকা কমটি লোৱা বা 2,000 টকা কমটি লোৱা ক'ব পাৰে। কিন্তু তেওঁলোক আমি আলোচনা কৰা হোৱা নাই। তেওঁ দিম বুলি কথা দি থৈছে, কিন্তু কিমান দিব কোৱা নাই। বা আমি ভাবিছোঁ 10,000 টকা দিব লাগে। আৰু এই 10,000 টকা দিলে আমি পেণ্ডেলৰ যিজন মানে টেণ্ট হাউচৰ স্বত্বাধিকাৰী আছিলে পদ্ম বিকাশ ভূঞা, আমি তেখেতক আমি এই 10,000 টকা আমি দিম বুলি ভাবি আছোঁ। আৰু তাৰ পিছতো আমাৰ সমিতিৰ 23,550 টকাৰ আমাৰ